বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ ভাটি শিঙাদৰিয়াত ধনশিৰি নদীৰ মথাউৰি বিপদজনক অৱস্থাত। ৰাইজৰ অভিযোগ সময়মতে মেৰামতি নকৰাৰ বাবে বিপদজনক হৈ পৰিছে মথাউৰি। ধনশিৰি নদীৰ কোবাল সোঁতত জাহ যোৱাৰ উপক্ৰম মথাউৰিৰ একাংশ। ৰাইজে নিশাৰ ভাগত ওলাই আহি গাঁঠিৰ ধন ভাঙি গছৰ ডাল তাৰেৰে বান্ধি মথাউৰি ৰক্ষাৰ চেষ্টা। কুৰুৱাবাহী নৈপৰীয়া ৰাইজ আতংকিত হৈ নিশাৰ ভাগতো শ্ৰমদান কৰি মথাউৰি ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে। মথাউৰি মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ নকৰিলে দ্বিতীয় এখন শিৱসাগৰ সদৃশ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি শংকা ৰাইজৰ। অতি শীঘ্ৰেই খহনীয়া অঞ্চল পৰিদৰ্শন কৰি মথাউৰি মেৰামতিৰ দাবী জনালে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক। এইটোত মানে আমি আপোনালোকৰ চেনেল থ্ৰুদি চৰকাৰক আৰু জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষক সকলোকে আমি জনাব বিচাৰিছোঁ, যিমানখিনি পাৰে অতি সোনকালে ইয়াত এটা ছাপোৰ্ট দিয়ক। যোৱা ৰাতি এই অঞ্চলৰ যিখিনি ল'ৰা সকলোৱে মিলি পৰ্যায়ত যিমান পাৰে মানে এইখিনি তেওঁলোকে প্ৰটেকশ্যন দিছে। তথাপিতো আজি এতিয়ালৈকে কোনো আমি দেখা পাইছোঁ যে চৰকাৰৰ বিভাগৰ ফালৰ পৰা কোনো মানুহ এতিয়ালৈকে ইয়াত উপস্থিত হোৱা নাই। তেওঁলোকে এই বস্তুটো ৰাইজ গোটেই ৰাতিটো উজাগৰে আছে, শংকিত হৈ আছে, কাৰো টোপনি নাই। খেতি বাতিৰ পৰা ধৰি এই অঞ্চলটো গোটেই শিৱসাগৰবাসীতকৈ আমি অতি ভয়ানক হ'ব বুলি ভাবি আছোঁ। গতিকে যিমান সোনকালে পাৰে ইয়াত প্ৰটেকশ্যন দি এই বস্তুটো ৰখাৰ এটা ব্যৱস্থা কৰিব বুলি মই আপোনালোকৰ চেনেল থ্ৰুদি চৰকাৰক অনুৰোধ কৰিছোঁ। জিঅ' বেগবিলাক মানে যিমান বস্তুটো বহুত আজিৰ পৰা 10 বছৰ আগতে দিছে, যিটো প্ৰটেকশ্যন দিছিলে সেইটো কমানে গতি ইয়াৰ মানে সতে এই বস্তুটো উটুৱাই লৈ যোৱাৰ সম্ভাৱনা হৈছে। আৰু এই অতি দ এই অঞ্চল এইখিনি খুব দ বস্তুটো গোটেই টালিংটো আহি ইয়াতে খুন্দা মাৰিছে। অহাৰ লগে লগে যিমান বস্তু পাৰে এইখিনি ডাল চাল গোটেইখিনি উটুৱাই লৈ গুচি গৈছে। আৰু ৰাইজে যিমান পাৰে সেইখিনি প্ৰটেকশ্যনটো দিছেই, লগতে ৰাইজে যিমানখিনি ইয়াত কৰিবলৈ সেইখিনি ৰাইজৰ যিহেতু সমৰ্থ নাই, ত' আমি চৰকাৰক অনুৰোধ জনাইছোঁ খুব সোনকালে আহি ৰাইজ মানে বিভাগীয় কৰ্তৃপক্ষ আহক, আহি কৰি এইখিনি মেৰামতি কৰক, খুব যাতে এই বস্তুটো আমি সদায় ইয়াত সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। এই অঞ্চলটো সুৰক্ষিত কৰি ৰাখিলে আজি বোকাখাতবাসী সুৰক্ষিত হ'ব। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।